কোকৰাঝাৰত মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ কচুগাঁৱত দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ অভিযান ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰচাৰ অভিযানত মুখ্যমন্ত্ৰীৰ সৈতে অংশগ্ৰহণ মন্ত্ৰী অশোক সিংহলৰ লগতে আন কেইবাগৰাকীও দলীয় নেতাৰ ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত সংকল্প পত্ৰ মুকলিৰ পিছতে কচুগাঁৱত প্ৰচাৰ অভিযানত নামিল মুখ্যমন্ত্ৰীগৰাকী আমি সেই প্ৰচাৰ অভিযানৰ কিছু পৰিৱেশ দেখুৱাবৰ বাবে পোনপটীয়াকৈ ৰিনয় বসুমতাৰীৰ কাষলৈ আপোনালোকক লৈ যাব বিচাৰিছোঁ। ৰিনয়, আজি মুখ্যমন্ত্ৰীগৰাকীয়ে কচুগাঁৱত যিহেতু নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব, কিমান লোকে তাত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে, কিমান লোক সমবেত হোৱাৰ সম্ভাৱনা আছে, গোটেইখিনি আমাক পৰিৱেশটো দেখুৱাওক। ৰাজদীপ, মই এতিয়া কচুগাঁও সমষ্টি বিন্নাকাটা হাই ছেকেণ্ডাৰী খেলপথাৰত উপস্থিত আছোঁ। মই দেখাব অনুৰোধ কৰিম অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এই ঠাইত আহিব। 11টা বজাত আছিল, কিন্তু গুৱাহাটীত যে BTCৰ লৈ মেনিফেষ্টো ৰিলিজ কৰাৰ কাৰণে অলপ পলম হ'ল আৰু আধা ঘণ্টাৰ বা 20 মিনিট পিছত এই বিন্নাকাটা খেলপথাৰত আহি উপস্থিত হ'ব হাজাৰ হাজাৰ এই কচুগাঁও সমষ্টিৰ ভোটাৰসকলে ইয়াত আহি অংশগ্ৰহণ কৰিছে। বিভিন্ন জনগোষ্ঠীসকলে এইবাৰ যে 22 তাৰিখত যে ভোট দান কৰিব, ইয়াৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বাকন শুনিবৰ কাৰণে এই সমষ্টিৰ গাঁৱৰ বাসিন্দাসকলে আহিছে আৰু মিনিষ্টাৰ যে ইনচাৰ্জ অশোক সিংহল আৰু মিনিষ্টাৰসকলে ইয়াত উপস্থিত আছে। আমি দেখাবৰ কাৰণে চেষ্টা কৰিম, বাইট ল'বৰ কাৰণে চেষ্টা কৰিম কি আশা কৰে অশোক সিংহল মিনিষ্টাৰে ইয়াতে পাহাৰ পাতি আছে, কয়টা ছিট পাব, 12টা সমষ্টিত, ইয়াৰ বিষয়ে আমি জানিবৰ কাৰণে চেষ্টা কৰিম। এই পৰিৱেশ কোকৰাঝাৰৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইলেকশ্যনৰ কাৰণে প্ৰচাৰ কৰিবৰ কাৰণে কণ্টেক্টৰে আহি উপস্থিত হ'ব। মই জানিবৰ কাৰণে চেষ্টা কৰিম। আৰু যদি এই কচুগাঁও সমষ্টিত BPFৰ পৰা ৰবিৰাম নাৰ্জাৰী যে MLA খেলিব, তাৰ পৰা BJPৰ পৰাও আছে আৰু UPPৰ পৰা উকিল মোছাহাৰী আছে। ছাৰৰ পৰা জানিবৰ কাৰণে চেষ্টা কৰিম। ছাৰ, আপুনি ইয়াত 12টা সমষ্টি ইনচাৰ্জ হৈ কাম কৰি আছে, কি দেখিবলৈ পালে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ আহি পাব? পৰিস্থিতি খুব ভাল, বিজেপিৰ যথেষ্ট উত্থান হৈছে আৰু ভালে কেইখন আসন আমি ইয়াত জয়লাভ কৰিম। ছাৰ, কয়টা বজাত আহি পাব CM ছাৰ? আৰু আধা ঘণ্টাৰ ভিতৰত আহি পাব। ছাৰ, 12টা সমষ্টিত আপুনি চব জেগাত ঘূৰি আছে, কোনটো এৰিয়াত বেছিকৈ বিজেপি নাই? চব এৰিয়াতে বিজেপিৰ মানে ফলাফল ভাল হ'ব, চব জেগাতে উত্থান হৈ আছে। যেনেকৈ মানুহ মিটিঙত আহি আছে, এইটো কচুগাঁও সমষ্টিৰ অকল উত্তৰ পাৰৰ মানুহখিনি দি এই মিটিংটো হৈ আছে আৰু আপুনি উৎসাহত চাওক, মুখ্যমন্ত্ৰী আহিবলৈ আধা ঘণ্টা বাকী আছে, পেণ্ডেল পূৰা ভৰ্তি হৈ আছে, বাহিৰত মানুহ থিয় হৈ আছে। ছাৰ, আজি যে মেনিফেষ্টো ৰিলিজ কৰা হৈছে BTCৰ কাৰণে, কি ক'ব? ভাল মেনিফেষ্টো হৈছে, মই গোটেইটো পঢ়িবলৈ পোৱা নাই, এতিয়া পঢ়ি মই আপোনাক ইয়াৰ ওপৰত পাৰ্টি অফিচত আজি প্ৰেছ বাৰ্তাত মই জনাম। ছাৰ, অনলি ফকীৰাগ্ৰামত জিকিছিল, এইবাৰ কয়টা জিকিব পাৰিব বিজেপি? কয়টা জিকিব পাৰে বুলি মই নকওঁ, কাৰণ এইটো প্ৰিডিকশ্যন কৰা উচিত নহ'ব, আৰু কিছুদিন আছে, ইলেকশ্যনত 10 দিন আছে, কিন্তু ভালে কেইখনমান আসন আমি ইয়াত জয়লাভ কৰিম। দুদিনমান আগত ইলেকশ্যনৰ ভাইলেঞ্চো হোৱা আমি দেখিবলৈ পাইছোঁ চিৰাং, ওদালগুৰি আৰু কোকৰাঝাৰ বাওকুংগুৰি সমষ্টিত। আপুনি এইবাৰ ফ্ৰী এণ্ড ফেয়াৰ ইলেকশ্যন হ'ব? ছাৰ, হিংসাটো গণতন্ত্ৰৰ বাবে বেয়া। ৰাইজক শান্তিপূৰ্ণভাৱে মেল মিটিঙৰ জৰিয়তে আহ্বান কৰিব লাগে, ভোট বিচাৰিব লাগে। হিংসাৰ জৰিয়তে জিকাৰ চেষ্টা কৰাটো গণতন্ত্ৰৰ প্ৰতি প্ৰত্যাহ্বান। ছাৰ, আজি কচুগাঁও ৰাইজসকলে কি আশা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পৰা? মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিব, নিজে তেখেতে বাৰ্তালাপ কৰিব, মিটিঙত তেখেতে অংশগ্ৰহণ কৰিব, ভাষণ দিব আৰু মানুহ হেঁপাৰে বাট চাই আছে। হয়, আমি জানিবলৈ পাইছোঁ অশোক সিংহল ছাৰে কৈছে অলপ কণ্টেক্ট পিছতে আহি পাব। আমি দেখাবৰ কাৰণে চেষ্টা কৰিম। ইয়াত যিমান লিডাৰসকলে আছে, দীপু ৰঞ্জন আছে, মই জানিবৰ কাৰণে চেষ্টা কৰিম কি কয়। কি ক'ব আপুনি? কোকৰাঝাৰ জিলাত বহু চাই আছে, কি দেখিবলৈ পালে? চাওক, কোকৰাঝাৰত এতিয়া খালি বিজেপিয়ে চাৰিওপিনে, নৰেন্দ্ৰ মোদীজী, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। এই ৰাইজে ট্ৰেক ৰেকৰ্ডটো চাইছে। ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত যেনেদৰে BTRত সুখ আৰু শান্তি হৈছে, উন্নয়ন হৈছে, ডেভেলপমেণ্ট হৈছে, গতিকে মোদীজীৰ শাসন দেখিছে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া শাসন দেখিছে। আৰু BTR ৰাইজে এইটো কথা কৈছে, দিল্লীত বিজেপি, দিছপুৰত বিজেপি, BTRতো বিজেপি। ৰাইজ এবাৰ জাতি, বৰ্ণ, ধৰ্ম নিৰ্বিশেষে সকলো কমিউনিটিৰ ৰাইজ, যুৱ প্ৰজন্ম হওক, মহিলা হওক, ভাৰতীয় জনতা পাৰ্টীৰ শাসনৰ বাবে ওলাই আহিছে
সবকা সাথ সবকা বিকাশৰ আমাৰ যিটো মূল মন্ত্ৰ, এই মূল মন্ত্ৰই ৰাইজক আকৃষ্ট কৰিছে আৰু এইবাৰ বিটিআৰত ভাৰতীয় জনতা পাৰ্টি এটা অপ্ৰতিৰোধ শক্তি হিচাপে ইতিমধ্যে প্ৰতিপন্ন হৈছে। 12টা সমষ্টি আপুনি কি দেখিলে পালে? আৰু যদি চাই আপুনি যেতিয়া MLA খেলিছে এই সময়ত মাইনৰিটি ভোটো দিছিল, আমাৰ কিন্তু BTC ইলেকশ্যনত বহুত মাইনৰিটি আছে, আপুনি কি আশা কৰিছে? চাওক, মই আমাৰ নীতি দুটা স্পষ্ট। প্ৰথম কথা, সবকা সাথ সবকা বিকাশ, সবকা বিশ্বাস সবকা প্ৰয়াস, এই নীতিক লৈ পেলাই সকলো ৰাইজ আমাৰ প্ৰতি আকৃষ্ট হৈছে। কিন্তু ইয়াৰ লগে লগে আমি এটা কথা কৈছোঁ, জাষ্টিছ টু অল এপিজমেণ্টটো নান, কাকো তোষামোদ কৰি নহয়। যিটো বেয়া আমি সেইটো বেয়াটো ক'ম, যিটো ভাল ভালটো ক'ম। আৰু আমাৰ এই স্পষ্টবাদী নীতিৰ কাৰণে আজি চামগুৰিটো দেখিছে, পঞ্চায়ত নিৰ্বাচনটো দেখিছে, ধৰ্মীয় সংখ্যালঘু ৰাইজে আজি ভাৰতীয় জনতা পাৰ্টীৰ সমৰ্থনত ওলাই আহিছে। তেওঁলোকে দেখিছে যে অন্য যিবোৰ দল, কংগ্ৰেছকে ধৰি, এই দলসমূহে স্বাধীনতাৰ পিছৰ পৰা কংগ্ৰেছক কেৱল সাপ হৈ খুটিলে, বেজ হৈ জাৰিলে, তাতকৈ বেলেগ কেৱল শোষণ কৰিলে। অন্য ৰাজনৈতিক দলে যেনেদৰে সংখ্যালঘু সম্প্ৰদায়ক ভোট বেংক বুলি ভাবে, আমি ভোট বেংক বুলি নাভাবোঁ। তেওঁলোকক আমি ডেভেলপমেণ্টৰ এটা প্ৰচেছ বুলি ভাবোঁ, তেওঁলোকক আমি নেশ্যন বিল্ডিঙৰ এটা পাৰ্ট বুলি ভাবোঁ। আৰু তেওঁলোককো সমানে আগবঢ়াই লৈ তোষামোদ নকৰি পেলাই ৰাষ্ট্ৰ নিৰ্মাণত জড়িত কৰাটো আমাৰ বিজেপিৰ সংকল্প বুলি ভাবোঁ। আৰু আমাৰ এই প্ৰচেষ্টাৰ কাৰণে আজিৰ দিনত সংখ্যালঘু ৰাইজেও আজিৰ দিনত ভাৰতীয় জনতা পাৰ্টীৰ লগত যুক্ত হৈছে। মই দেখাবৰ কাৰণে চেষ্টা কৰিম, প্ৰণৱক অনুৰোধ কৰিম। ধন্যবাদ জ্ঞাপন কৰিছোঁ এই মুহূৰ্তত ৰিনয় বসুমতাৰী পোনপটীয়াকৈ আমাক কচুগাঁৱৰ পৰা পৰিৱেশ দেখুওৱাৰ বাবে।